গুড মৰ্ণিং সকলোকে। এয়া আজি মই ৰাতিপুৱাই পুৱাই আমাৰ পথাৰখনলৈ আহিছোঁ। এয়া আমাৰ পথাৰখনলৈ চাওকচোন, এমাহমানৰ আগতে কি ধুনীয়াকৈ ধানেৰে ভৰি আছিল। এতিয়া গোটেই পথাৰখন উদং হৈ গ'ল, একো খেতি বাতি কৰিব পৰা নাই। এতিয়া এয়া মই পালোহি আমাৰ লাওৰ খেতিডৰালৈ। এটা দুটা লাও লাগিছে, এতিয়ালৈকে বেছি লাগিব পৰা নাই, ইমান দিনো হোৱা নাই ৰোৱা। বেছিকৈ মতা ফুলহে ফুলিছে, তাকে আজি মই মতা ফুল কেইটামান ছিঙিবৰ কাৰণে আহিলোঁ। আপোনালোকে এই ৰঙালাওৰ ফুল খাই পাইছেনে? খাই বহুত ভাল লাগে দেই। আমি আচলতে এই ৰঙালাওৰ ফুল কণীৰ লগত ভাজি খাওঁ, বহুত ভাল লাগে দেই। এইফালে আমাৰ ৰহৰো খুব ধুনীয়াকৈ লাগি আছে, বহুত লাগিছে। এতিয়া ৰহৰ মাহ ছিঙিবৰ কাৰণে হোৱা নাই, প্ৰায় এসপ্তাহমান লাগিব। আৰু এয়া চাওকচোন আমাৰ ৰঙালাও কি ধুনীয়াকৈ লাগিছে। কেইদিনমানৰ পিছত পুৰঠ হ'বই আৰু। ঘৰতে যদি খেতি কৰা যায় তেতিয়াহ'লে ইচ্ছামতে ৰঙালাও খাব পাৰি দেই। অন্য চব্জিৰ দাম কমিলেও কিন্তু ৰঙালাওৰ দাম নকমে দেই। সেইকাৰণে প্ৰত্যেক বছৰে ৰঙালাওৰ খেতি অকণমান হ'লেও কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু অলপ চলপ বিক্ৰী কৰি 2 পইচাও পাওঁ। ৰঙালাও খেতি কৰিবৰ কাৰণে ইমান টান নহয় দেই।